নমস্কাৰ এই মুহূৰ্তত লৈ আছো এটা গুৰুত্বপূৰ্ণ খবৰ গাহৰি মাংস প্ৰেমীসকলৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ লগতে বেয়া খবৰ পুনৰ 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাহৰি মাংসৰ দাম আৰু এতিয়াৰে পৰা সুলভ নহব গাহৰি মাংস 1 কেজি গাহৰি মাংসৰ দাম হ'ব 800 টকা আৰু আধা কেজি গাহৰি মাংসৰ দাম হ'ব 400 টকা আৰু 1 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব 1200 টকা মহানগৰ গুৱাহাটীত গাহৰি মাংস খাবলৈ এতিয়াৰে পৰা আপুনি 10 বাৰ চিন্তা কৰিব লাগিব কাৰণ বৃদ্ধি হ'ব গাহৰি মাংসৰ দাম আৰু 1 ফেব্ৰুৱাৰীৰ পৰা পাঞ্জাবাৰীৰ পশুধন চৌহদৰ পৰ্ক লটাছ হাউছত কাটিব লাগিব গাহৰি আৰু পৌৰ নিগমৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ গুৱাহাটী পাইকাৰী আৰু খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থাই আৰু বহুতৰে প্ৰিয় গাহৰি মাংস কিন্তু এতিয়াৰে পৰা গাহৰি মাংস খোৱাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰিব লাগিব কিয়নো দাম বাঢ়িব গাহৰি মাংসৰ আৰু পুনৰ 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাহৰি মাংসৰ দাম আৰু এতিয়াৰে পৰা সুলভ নহব গাহৰি মাংস আৰু 1 কেজি গাহৰিৰ দাম হ'বগৈ 800 টকা আৰু আধা কেজি গাহৰিৰ দাম হ'ব 400 টকা আৰু 1 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিটো গাহৰি কটাৰ বাবদ 1200 টকা দিব লাগিব আৰু মহানগৰ গুৱাহাটীত এতিয়া গাহৰি খাবলৈ আপুনি 10 বাৰ চিন্তা কৰিব লাগিব সুলভ নহব এতিয়াৰে পৰা গাহৰি মাংস কাৰণ বৃদ্ধি হ'ব গাহৰি মাংসৰ দাম আৰু 1 ফেব্ৰুৱাৰীৰ পৰা পাঞ্জাবাৰীৰ পশুধন চৌহদৰ পৰ্ক লটাছ হাউছত কাটিব লাগিব গাহৰি আৰু পৌৰ নিগমৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ গুৱাহাটী পাইকাৰী আৰু খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থা আৰু বহুতৰে প্ৰিয় গাহৰি মাংস আৰু গাহৰি মাংস প্ৰেমীসকলৰ বাবে এই মুহূৰ্তত এই খবৰটো বেয়া খবৰ পুনৰ 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব গাহৰি মাংসৰ দাম আৰু এতিয়াৰে পৰা সুলভ নহব গাহৰি মাংস আৰু 1 কেজি গাহৰিৰ দাম হ'বগৈ 800 টকা তাৰ বিপৰীতে আধা কেজি গাহৰি মাংসৰ দাম হ'ব 400 টকা আৰু 1 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব 1200 টকা আৰু গুৱাহাটীত এতিয়া গাহৰি মাংস খাবলৈ আপুনি 10 বাৰ চিন্তা কৰিব লাগিব কাৰণ বৃদ্ধি হ'ব গাহৰি মাংসৰ দাম আৰু 1 ফেব্ৰুৱাৰীৰ পৰা পাঞ্জাবাৰীৰ পশুধন চৌহদৰ পৰ্ক লটাছ হাউছত কাটিব লাগিব গাহৰি আৰু পৌৰ নিগমৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম পাইকাৰী আৰু খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থাই কাটিব লাগিব দোকানত বিক্ৰী কৰিব লাগিব আৰু কাটা মৰাৰ হৈ কেনে এটা তেওঁলোকে প্ৰাইচ কৈছে যিটো নেকি পচিবল নহয় অৰ্থাৎ আমাৰ যদি এটা গাহৰি চাফ কৰোঁতে যদি যায় ধৰক খুব বেছি 200 বা 300 ইয়াত আমি ভৰিব লাগিব মিনিমাম 1200 টকা আছিলে আমি আহিছিলোঁ ইয়াতে স্লটাৰক লৈ কেনে আমাৰ কিছুমান সমস্যা হৈ আছিলে গতিকে সেই বিষয়ে আমি আলোচনা কৰিব আহিছিলোঁ আমাক জিএমচিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে তেওঁলোকে আমাৰ সমস্যাবিলাক শুনিছে বাৰ বাৰ আমাক আলোচনালৈ মাতিছে আমাৰো ভাল লাগিছে গোটেইখিনি কথাত তাৰপিছত আমাৰ মেয়ৰ সাহেবেও আমাক সম্পূৰ্ণ সহযোগিতা জনাইছে কিন্তু আমি আজি আহি যেহেতু আমাক ইয়াতে গড়ালত আমাৰ গাহৰিবিলাক মানে এতিয়া কি হ'ব গুৱাহাটীত যিমান গাহৰি আমাৰ মৰা কটা হয় সব ইয়াতে আনিব লাগিব ইয়াতে ৰাখিব লাগিব ইয়াতে মাৰিব কাটিব লাগিব গাহৰিৰ দামটো বাঢ়ি যাব সেইটো বেলেগ কথা 1 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে চলাম বুলি কৈছে এই বস্তুটো কিন্তু কথা দাম বাঢ়িব মই তাৰমানে পাইকাৰী ইয়াতে গুৱাহাটীত মই 15 বছৰ হ'ল বিজনেছ কৰোঁ আৰু বৰ্তমান মই চাকৰ পৰা মালটো আনি আছোঁ এওঁলোকে কোৱা মতে তাৰমানে আমাৰ মালটো বন্ধ কৰিব ইয়াত বন্ধ কৰাৰ লগে লগে মানে প্ৰব্লেম হ'ব অলপ কি কৰে 1 তাৰিখৰ পৰা কৰিব দিছে হয় ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা দাম বাঢ়িব